নমস্কাৰ, আজি আপোনালোকৰ মাজত আকৌ উপস্থিত হৈছো এখন কমাৰ্চিয়েল গাড়ী লৈ। আজি আপোনালোকৰ কাৰণে লৈ আহিছো য়োদ্ধা 1.7 গাড়ীখন এবাৰ চাই লওক। বৰ ধুনীয়া গাড়ী আপোনালোকৰ কাৰণে লৈ আহিছো। ধুনীয়া কণ্ডিশ্যন, ভাল কণ্ডিশ্যন, কালাৰ চাই লওক, হোৱাইট কালাৰ, বডি ধুনীয়াকে বনোৱা আছে গাড়ীখনৰ, টায়াৰ বঢ়িয়া হৈ আছে, ভাল কণ্ডিশ্যনৰ এখন গাড়ী লৈ আহিছো। 2021 ডিচেম্বৰৰ হয়, বঢ়িয়া কণ্ডিশ্যনৰ। যদি আপোনালোকে 1.7 বিচাৰি আছে য়োদ্ধা, তেতিয়াহ'লে আপোনালোকে নিশ্চয়কৈ এইখন গাড়ী চাব পাৰে। বৰ ধুনীয়া কণ্ডিশ্যনৰ লৈ আহিছো। প্ৰাইচটো কৈ দিম, কেবিনটো অকণমান দেখাই লওঁ আৰু ৰানিং কিমান হৈছে এইটো অকণমান আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। বেছি দীঘলীয়া নকৰো ভিডিঅ'টো। ৰানিংটো আপোনাৰ এইখনৰ কিমান হৈছে অডোমিটাৰটো অকণমান দেখাবলৈ চেষ্টা কৰিম। এইখনৰ আপোনাৰ ৰানিং হৈছে অনলি 28,784 কিলোমিটাৰ। কেবিনটো চব ধুনীয়া কণ্ডিশ্যনত আছে, ভাল কণ্ডিশ্যনৰ গাড়ী লৈ আহিছো। বহুতে 1.7 বিচাৰি থাকে, তো আমাৰ মাজত এতিয়া 1.7 এভেইলেবল আছে। তো আপোনালোকে আহক ৰিচা কাৰ প্লেচ, যোৰহাট, মাললী, ঢেকৰগড় ৰোড। আৰু এইখন আমি আস্কিং প্ৰাইচটো ৰাখিছো অনলি 7 লাখ, অনলি 7 লাখ ৰাখিছো। আৰু ইয়াৰ ওপৰত নেগচিয়েশ্যন হৈ যাব। আমি ভালদৰে নেগচিয়েশ্যন প্ৰাইচটো আপোনালোকক চাই দিম, অন টেবুল ডিছকাশ্যন কৰিম। যদি আপোনালোকে ৰিফাইনেন্স কৰিব বিচাৰিছে, ৰিফাইনেন্সৰ এখন গাড়ী পাই যাব। যদি এক্সচেঞ্জ কৰিব বিচাৰিছে, এক্সচেঞ্জ ফেচিলিটিও হৈ যাব। আহক আমাৰ ৰিচা কাৰ প্লেচ, যোৰহাট, মাললী, ঢেকৰগড় ৰোড, আৰু স্ক্ৰীণত কণ্টেক্ট নম্বৰ আছে, আপোনালোকে কণ্টেক্ট কৰিব পাৰিব। থেংক ইউ।